সো বহু দিনৰ বিৰতিত আজি আৰু এটা ডাঙৰ গোডাউন ইউনিটক লৈ আহিছোঁ আপোনালোকক। সো মোৰ চেনেলটোত আপোনালোকে ব্যৱসায় ভিত্তিক ভিডিঅ' বেছিকৈ পাই থাকে। মোৰ নিজৰো ইণ্টেৰিয়ৰ অফিচ আছে আৰু মই নিজৰ ইণ্টেৰিয়ৰ কামো কৰোঁ। গতিকে ইণ্টেৰিয়ৰ ৰিলেটেড আৰু এটা অফিচ আজি দেখাব আহিছোঁ আপোনালোকক, য'ৰ কোম্পানীটোৰ নাম কৈ দিব। নমস্কাৰ, আমাৰ কোম্পানীটোৰ নামটো হৈছে পলিগ্ৰেনাইট ইণ্ডিয়া আৰু ইয়াৰ অৰিজিনটো হৈছে উৰিষ্যা। আমাৰ বেছিভাগ প্ৰডাক্ট ইম্পৰ্টেড হয় আৰু আমাৰ যিটো শ্বৰুম আছে ইয়াৰ নামটো হৈছে লাক্সাৰী গেলেক্সি। মানে আপোনাক অসমত বা গুৱাহাটীত লাক্সাৰী গেলেক্সি বুলি গম পাব। চ' গুৱাহাটীৰ গড়চুকৰ ব্ৰিজৰ আশে পাশে আছে গোডাউনটো। আপোনালোকে যেতিয়া ফোন কৰিব তেওঁ নিজে লোকেশ্যন দি দিব, অলপ ময়ো দেখাব ট্ৰাই কৰিম। ইয়াত বস্তু প্ৰথম দেখাই লওঁ, তাৰ পাছত কথা পাতিম। আপোনালোকে গোডাউনৰ হেৰিটো দেখিলে গম পাব, ইয়াৰ পৰা এটা লাইন আপ হৈ আছে, পুৰা ৰেক বস্তু ভৰ্তি হৈ আছে। এনেকুৱা নহয় আজি আপুনি অলপ মাল নিলে তাৰপিছত ষ্টক আউট হৈ গ'ল, এনেকুৱা নহয়। ষ্টক সদায় এভেইলেবল থাকে। ভিতৰত দেখুৱাই দিম। এইবিলাক আপোনাৰ গোটেই পলিগ্ৰেনাইট চিট, বহুতে ইউপি চিট বুলি কয়, পলিগ্ৰেনাইট চিট বুলি কয়। ত' আপোনালোকে ইয়াতে সকলো ধৰণৰ ডিজাইন পাই যাব। এইফালে দেখাই দিব, এইবিলাক কেমেৰাটো ভিতৰত দেখাব। এইবিলাক লগোৱাৰ পাছত আপোনাৰ ঘৰৰ ডিজাইনটোৱে বদলি যাব। বেডৰ পিছপিনে হওক, আপুনি নৰ্মেল ৱালত হওক, ড্ৰয়িং ৰুম, মাষ্টাৰ বেডৰুম সকলোতে লগাব পাৰে। ইয়াৰ পাছত বেলেগ বেলেগ কালাৰ আছে। একদম মাল দেখি আপুনি গম পাইছে ষ্টাৰ্টিং প্ৰাইচ কেনেকুৱা হ'ব পাৰে। গতিকে ইয়াত প্ৰাইচটো ৰিভিল নকৰোঁ। ডাঙৰ গোডাউন হয়, হ'লচেল হয়, আৰু ইয়াৰ পৰা বহুত ৰিটেইলাৰ ভাইসকলে বস্তু নি পেলাই বিক্ৰী আছে, তেওঁলোকৰ অসুবিধা হ'ব পাৰে। কিন্তু আপোনাক এটা স্ক্ৰীণত নাম্বাৰ আহিব, এই নাম্বাৰটোত ফোন কৰিলে কিমান ৰেটৰ পৰা বস্তু পায় সেইটো আপুনি গম পাই যাব। ইয়াতে কালাৰ চাওক, কালাৰ কম্বিনেশ্যন বহুত বেলেগ বেলেগ আছে। এইবিলাক এটা এটা কালাৰত এভেইলেবল ষ্টক আছে। ইয়াতে এটা চিট দেখাই দিছোঁ, এইফালে চাওক কি ধুনীয়া গ্ৰে কালাৰত আছে। আপোনাৰ ঘৰৰ পিছফালে লগালে আপোনাৰ ঘৰৰ চাইনিঙে বদলি যাব, মানে গ্লেছ থাকিব। ইয়াৰ পাছত ইয়াতে পলিগ্ৰেনাইটৰ মানে যদি আপুনি বোলে একেলগে মই এটা ট্ৰাক লৈ আহি মাল নিব বিচাৰোঁ, ইয়াতে পাই যাব। চ' আমাৰ 6টা বিক্ৰী আছে, তেওঁলোকক কথা পাতিম। যদি কোনোবা এটা ব্যৱসায় ষ্টাৰ্ট কৰিম বুলি ভাবি আছে, মানে নতুনকে অলপ পইচা আছে, বেলেগ বেলেগ ডিষ্ট্ৰিক্টত অসমত কেনেকুৱা কি চিষ্টেমত কৰিব পাৰি? যিহেতু আমাৰ বস্তুবিলাকৰ ডিমাণ্ড যিটো আছে বৰ্তমানে নৰ্থ ইষ্টত খুব প্ৰাইম হিচাপত আছে, গতিকে আৰু আমাৰ সব বস্তুটো বিজনেছ কৰিব ইণ্টাৰেষ্টেড হৈ আছে। গতিকে এতিয়া আমি যিটো নতুন বিজনেছ মডেল হৈছে সেইটো হৈছে যে আমি পিনক'ড ৱাইজ আপোনালোকে বিজনেছ কৰিব পাৰিব। এটা পিনক'ডত আমি এজন ডিলাৰ আৰু তেওঁৰ ইনভেষ্টমেণ্ট মাত্ৰ 1 লাখ। আচ্ছা, মাত্ৰ 1 লাখ টকাৰ পৰা ব্যৱসায়টো আৰম্ভ কৰিব পাৰি। এটা পিনক'ডত মাত্ৰ এজনে দিয়া হ'ব, উইথ এগ্ৰিমেণ্ট দিয়া হ'ব যে এই পিনক'ডত আৰু কাটি দিয়া হ'ব। হয়, আপোনাৰ পঢ়া শুনা আছে, আপোনাৰ নিজৰ পইচা নাথাকিলেও আজিকালি বেংকৰ পৰা এটা লোন লৈ হৈ কোনোবাই যদি ব্যৱসায় এটা আৰম্ভ কৰিব পাৰে, এটা মিনিমাম এমাউণ্ট লৈ 1 লাখ টকাৰ পৰা ব্যৱসায়টো আৰম্ভ কৰিব পাৰে। গতিকে এইবিলাক পলিগ্ৰেনাইট চিটৰ লগত আপুনি আৰু বেলেগ বেলেগ প্ৰডাক্টটো পাব। ইয়াত এইবিলাক চাৰ্কল পেনেল, চাৰ্কল চিট বুলি কয়, এইবিলাক হাইলাইটাৰ বুলি ক'ব পাৰি। আপোনাৰ ধৰক এনেকুৱা এনেকুৱা ক্লাইণ্ট পাব আপুনি, যাক নেকি ৱালটো নৰ্মেল বস্তুতকে পলিগ্ৰেনাইটতকৈ অলপ ভাল লাগে। গতিকে ইয়াত দেখাই দিব। এনেকুৱা গল্ডেনত আহিব, এনেকুৱা ব্লেক গল্ডেন আহিব, বেলেগ বেলেগ কালাৰ আছে, সকলো ধৰণৰ বেলেগ বেলেগ পেটাৰ্ণত আছে। ইয়াতে ধুনীয়াকে ডিছপ্লে কৰি থোৱা আছে, মোৰ পিছফালে দেখা পাইছে। এইবিলাক ইউনিক বস্তু আমাৰ অসমত বহুত কম দেখা পাব। ত' তেওঁ আনিব ট্ৰাই কৰিছে, তেওঁ বহুত পইচা ইনভেষ্ট কৰি এইবিলাক বস্তু আনিছে। আমাৰ ল'ৰাবিলাক যোনে ষ্টাৰ্ট আপ কৰিম বুলি ভাবি আছে, কোনোবাই অলৰেডি কিবা এটা ব্যৱসায়ত আছে, তাৰ লগত যদি জইন হৈ পেলাই এইবিলাক বস্তু নি পেলাই দোকানত ৰাখে, আপোনাৰ নিশ্চয় ব্যৱসায়টো ভাল হ'ব। গতিকে ইতিমধ্যেতো বহুত তেনেকুৱা দোকান ষ্টাৰ্ট হৈ গৈছে অসমত, তেনেকুৱা বহুত ডিলাৰ লোৱা হৈছে। তথাপি দাদা এটা সকলোৰে সুবিধাৰ কাৰণে মানে কি হয়, এটা জেগাৰ পৰা এটা জেগাত কেৰিং কৰোঁতে বা বস্তুটো আনিব যাতে দূৰো হ'ব পাৰে, কিন্তু প্ৰতিটো ডিষ্ট্ৰিক্টৰ প্ৰতিটো পিনক'ডত আপুনি ডিলাৰ দিবলৈ ৰেডি আছে। যিহেতু আমাৰ অলৰেডি এটা হোজাইত আছে, কিন্তু গুৱাহাটী আপাৰ ইপিনে মেঘালয় আৰু লোৱাৰ আছাম ইপিনে আমাৰ বহুত ডিমাণ্ড আছে। যাৰ ফলস্বৰূপে আমি কি কৰিছো, গুৱাহাটীতো আমি আৰু এটা ৱেয়াৰ হাউচ কৰিছো। ইয়াৰ পৰা আমাৰ প্ৰডাক্টবিলাক মানে ISBT ওচৰত আছে, ইয়াৰ পৰা যিকোনো যিকোনো এৰিয়াত প্ৰডাক্টবিলাক আমি চাপ্লাই কৰিব আমাৰ সহজ হয়। গতিকে ISBTৰ পৰা আপোনাৰ বস্তুবিলাক নিবৰ কাৰণে সুবিধা হ'ব, যিহেতু গড়চুকত হৈ গ'ল গোডাউনটো। গতিকে ৰিটেইলতকে আমাৰ যিসকল ব্যৱসায় কৰি আছে বা ডিলাৰ কোনোবাই ল'ব বিচাৰে, তেওঁলোকৰ কাৰণে এইটো বেছি ভাল হ'ব। আপুনি একেলগে বাল্ক কোৱান্টিটিত মাল ল'লে ৰেটটোও কম পাব। ইয়াতে দেখিছে পেকেটে পেকেটে মাল আছে এভেইলেবল। এইবিলাক কিবা লোৱাৰ্ছতো আপুনি যাব পাৰে, WPC লোৱাৰ্ছত পাব আপুনি। এইবিলাক চাৰ্কল পেনেলৰ বিভিন্ন ধৰণৰ কালাৰ দেখিছে, ডিছপ্লে কৰি থোৱা আছে, হাইলাইটাৰ হৈ আছে। গতিকে আপুনি ইয়াতে ষ্টৰত আহি ভিজিট কৰিব পাৰে, এড্ৰেছটো দিয়া হ'ব। এনেকৈ পেকেটে পেকেটে মাল আপোনাৰ বাছতো লৈ যাব পাৰে। আপুনি যদি নিজৰ
গাড়ী লৈ আহে, ছোটা হাতী হওক বিয়াই হওক, আপুনি ইয়াৰ পৰা গোটেইখিনি মাল লৈ যাব পাৰে। সম্পূৰ্ণ GST সম্পূৰ্ণ ৰেজিষ্ট্ৰেশ্যন থকা এটা ব্যৱসায়, এওঁলোকৰ এটা কোম্পানী। গতিকে গেলেক্সি বুলি ক'লে এতিয়া বহুতে ছচিয়েল মিডিয়াত মাৰিলেও পাই যাব, লাক্সাৰী গেলেক্সি বহুত বিভিন্ন মাধ্যমত দিয়া হৈছে। এইবিলাক কপাৰ বিট, গোল্ডেন বিট এইবিলাক লাগে, এইবিলাকো পাব তেওঁলোকে। বাল্ক কোৱান্টিটিত দিলে ৰেটটো কম পাব। এইপিনে বস্তু এটা এটাকে দেখাই থাকিলে বহুত দেৰি হৈ যাব, আপুনি এবাৰ আইডিয়া কৰি লওক ইয়াতে কিমান কি ষ্টক ৰখা হৈছে। ইয়াৰ পাছত মই আৰু কিছুমান হাইলাইটাৰ দেখাই দিওঁ আপোনালোকক, যিবিলাক আজিকালি চলিছে। আমাৰ যদি ড্ৰয়িং ৰুমত আপুনি মাষ্টাৰ বেডৰুমতে হওক, ড্ৰয়িং ৰুমতে হওক, এনেকুৱা ফ্ৰেমিং কৰি কিছুমান ডিজাইন কৰিব পাৰে। এক্ৰিলিক চিট লগালে এক্ৰিলিক চিটো ইয়াতে আটাচ কৰি লগাব পাৰি। ফটো ফ্ৰেম ৰাখিলে ফটো ফ্ৰেমো ৰাখিব পাৰে। গতিকে এনেকে ৱাল এখন ধুনীয়া ডিজাইন বনি যায়। এইবিলাক ইউনিক প্ৰডাক্ট হয়, এওঁলোকৰ তাত পাব আপুনি। আৰু এইটো চিলিঙৰ চকিট পেনেলো আছে, PVC চিলিং আছে। এইবিলাক চিলিঙত আপুনি এনেকে বাফেল চিট যিবিলাক লগাই, এইবিলাক বস্তু এওঁলোকে আনিব ট্ৰাই কৰিছে। সকলো ইম্পৰ্টেড প্ৰডাক্ট হয়, ইয়াতে য'তে ত'তে নাপায়, আপুনি এওঁলোকৰ যোগাযোগ কৰিলে পাব তেনেকে। গতিকে এইবিলাক WPC পেকেট এভেইলেবল হৈ আছে। চাৰ্কল পেনেলত চাওক 15 টকা আছে। এইটো সাইজটো কিমান আহে? 3 ইঞ্চি সাইজ, 6 ইঞ্চি বাই 9.5 ফুট বাই 6 ইঞ্চি। গতিকে এনেকুৱা 6 ইঞ্চিত আপুনি এটা মানে 3-4 পিচ লুভাৰ্ছ লগাই তাৰ কাষত এটা দিলেও এইটো হাইলাইটাৰ হৈ যাব। গতিকে চাওক কালাৰ এভেইলেবল আছে। আপুনি মন্দিৰত লগাওক, মছজিদত লগাওক, আপোনাৰ ড্ৰয়িং ৰুমত লগাওক, মাষ্টাৰ বেডৰুমত সকলোতে আহি যাব। সেই কেটলগ আছে, কেটলগ মতে আপুনি চুজ কৰিব পাৰে। গতিকে বস্তু ইয়াত সঁচাকে মই ইতিমধ্যে ইমান বস্তু দেখাই আছো, ইমান ভিডিঅ'ত দেখাবলৈ ট্ৰাই কৰি আছো, কিন্তু ইয়াতে কিছুমান ইউনিক বস্তু দেখি আছো। ইয়াতে আপুনি পিউ ষ্টোন পাই যাব। এইবিলাক পিউ ষ্টোন আছে ইয়াতে। এইটো আপোনাৰ 50 mm আহি যাব পিউ ষ্টোন। আপুনি বেলেগ বেলেগ কালাৰ পাব, গ্ৰে পাব, ব্লেক পাব। আৰু আমি যিহেতু ইণ্টেৰিয়ৰ কাম কৰি থাকো, এইবিলাকত কাম কৰিলে আপোনাৰ ৱালটো সম্পূৰ্ণ ইউনিক হৈ যায়। গতিকে ক্লাছী লুকছ এটা পাব। আপুনি যদি বেলেগতকৈ অলপ বেলেগ কৰিম বুলি ভাবি আছে, এনেকুৱা চিট লৈ গৈ আপুনি মিস্ত্ৰীক ক'লে মিস্ত্ৰী কেনেকে লগাব এইটো ইউটিউবতো পাই যাব। तो অসমৰ যিকোনো জেগাতে আপনি এইবিলাক বস্তু বা অসমৰ नॉर्थ ईस्ट के बाहर से भी अगर कोई देख रहा है, शिलोंग, मेघालय, अरुणाचल, नागालैंड, तो आप लोग यहाँ से भैया से कांटेक्ट करके सामान लेके जा सकते हैं। तो सामान भरपूर पड़ा हुआ है। पॉलीग्रेनाइट हो गया, फिर आपको पीवीसी मटेरियल या WPC जो भी चाहिए आप उनसे कांटेक्ट कीजिएगा। यहाँ पे एक देखा जाए डिजाइन गीता ইয়াতে আপনার তেনেকুৱা ব্ল্যাক কালারও পাবো, হোয়াইটও পাবো। হয় এইফালে ওয়ালপেপার যদি বাল্ক কোয়ান্টিটিত লাগে এইবিলাকও পাই যাব। সো প্রোডাক্ট বিলাক মই দেখুৱালো, এটা এটাকে দেখুৱাই থাকিলে আপোনালোকে গম পাই ইমান প্ৰডাক্ট ইয়াতে আছে। গতিকে বহুত দেৰি হৈ যাব। গতিকে কালাৰৰ অপচন এভেইলেবল আছে ইয়াতে, ৰেক ভৰ্তি হৈ আছে। যদি কোনোবা আহিব বিচাৰে এড্ৰেছটো কেনেকে কৈ দিও বলো? আমাৰটো গুৱাহাটীত যদি হয় তেনেহলে আমাৰ গুৱাহাটী ISBT ওচৰত। আচ্ছা। আৰু যদি হুজাই হয় তেনেহলে আপুনিটো হুজাই ডিস্ট্ৰিক্টত মানে আপাৰ আসামৰ পৰা যদি কোনোবা আহিব বিচাৰে হুজাইৰ পৰা লৈ যাব পাৰে। কিন্তু কাৰোবাৰ আপাৰ আসামৰ কাৰোবাৰ যদি সুবিধা আছে গুৱাহাটীৰ পৰা ISBT ওচৰত আমাৰ আপনি যিকোনো ঠাইৰ পৰা প্ৰথমতে দাদা নাম্বাৰত যোগাযোগ কৰিলে আপোনাক দাদা গোটেইখিনি কথা বুজাই দিব, ৰেটৰ কথা বুজাই দিব, এড্ৰেছৰ কথা বুজাই দিব, কেনেকে কি বস্তু এভেইলেবল পায়, গোটেই প্ৰডাক্ট নলেজখিনি আপুনি পাই যাব। মই জাষ্ট আপোনালোকক মোৰ ছ'চিয়েল মিডিয়া, মোৰ ইউটিউবৰ মাধ্যমেৰে আপোনালোকক দেখাব বিচাৰিলোঁ। যদি আপোনালোকে এটা ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে, এনেকে মাল লৈ আপুনি এটা ব্যৱসায় আৰম্ভ কৰিব পাৰে। আৰু খুবেই আপগ্ৰেডেড বিজনেছ হয় এইটো। এটা সৰুকে ঘৰ বনালেও মানুহে ভিতৰত ঘৰটো সজাব বিচাৰে, সপোনৰ ঘৰ বনাব বিচাৰে। গতিকে এইবিলাক বস্তুটোৰ লুকছটোৱে বদলি যায়, যিটো ৰুমৰ মেকঅভাৰ হয় সম্পূৰ্ণ চেঞ্জ হৈ যায়। আপোনালোকে মোৰ ভিডিঅ' যদি ফ'ল' কৰি আছে গমেই পাইছে, আমি ইতিমধ্যে ফিল্ডত বহুত কাম কৰি আছো। গতিকে মোৰো সৰুকে এটা ব্যৱসায় আছে। তো এইবিলাক বস্তু অহাৰ পৰা বহুখিনি সুবিধা হৈছে। গতিকে আপোনালোকে যদি কোনোবা বিভিন্ন ঠাইত যদি তেনেকে আপোনালোকৰ এটা দোকান কৰাৰ সুবিধা আছে বা ভাবি থৈছে, নিশ্চয় যোগাযোগ কৰিলে হ'ব।